এইজোপা মালভোগ ফুটোৱা ডিচেণ্টৰী হ'লে যদি পাতত দি পেলাই খাওঁ, তেল নিদিয়াকৈ সিজাই খালেও হ'ব। পাতত দি পেলাই খাওঁ যদি তেতিয়া টেবলেটটো নাখায়, এয়া ঘৰতে দৰৱটো পাওঁ। এইডাল হ'ল কাচিদৰা শাক। এইডাল কাচিদৰা বুলি কয়। জণ্ডিচ হ'লে একেবৰণীয়া গৰুৰ গাখীৰ আৰু ইয়াক আগ একোচা আনি পেলাই পিচি তাৰ ৰসকণে সৈতে জণ্ডিচৰ যদি খাই দিয়ক তেতিয়া তাৰমানে ডাক্তৰৰ দৰৱ নোখোৱাকৈও পাৰি। আজি অপাৰেশ্যন টেবলেটহে নালাগে, বেজি এটাও লৈ পোৱা নাই। বিহু অসমৰ জাতীয় উৎসৱ। বহাগ বিহু অথবা ৰঙালী বিহুৰ প্ৰথমটো দিন গৰু বিহু হিচাপে পালন কৰা হয়। অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ হৈছে এই গৰু বিহু। গৰু বিহুৰ দিনা ৰাতিপুৱাই শুই উঠি গৰুকেইটাক নদীৰ পাৰলৈ লৈ যোৱা হয় আৰু মাহ হালধি ঘঁহি গা ধুওৱা হয়। দীঘলতি মাখিয়তী পাতেৰে গৰুৰ গাত কোবাই লাও বেঙেনা খুৱাই ঘৰৰ গৰুকেইটাৰ দীৰ্ঘায়ু আৰু নশক্তি কামনা কৰে। গধূলি সময়ত গোহালিৰ আগত এইদৰে জাক দি মহ মাখিৰ আক্ৰমণৰ পৰা গৰুকেইটাক বচাই ৰখা হয়। লগতে গৰুকেইটাক নতুন পঘাৰে বন্ধা হয় আৰু বিশেষভাৱে তৈয়াৰ কৰা পিঠা আদি খুওৱা হয়। গৰু বিহুৰ দিনাৰ মূল বৈশিষ্ট্য হ'ল ঘৰৰ গোহালিৰ গৰুকেইটাৰ মংগল তথা সুস্বাস্থ্য কামনা কৰা আৰু তাৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা। দৰ্শকসকল, গৰু বিহুৰ দিনা 100 এবিধ শাক খোৱাৰ পৰম্পৰাও অসমীয়া সমাজত চলি আহিছে। লগতে গৰুৰ চাকত দিয়া লাও বেঙেনা হালধি থেকেৰা আদি খোৱাও পৰম্পৰা আছে। লোকবিশ্বাস অনুসৰি এই 100 এবিধ শাক খালে বছৰটোৰ বাবে বহু ৰোগ ব্যাধিৰ পৰা পৰিত্ৰাণ পাব পাৰি। নমস্কাৰ দৰ্শকসকল, সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মই আপোনালোকক লৈ যাবলৈ ওলাইছোঁ এগৰাকী আইতাৰ ওচৰলৈ। গতিকে দৰ্শকসকললৈ মোৰ অনুৰোধ থাকিল যে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আইতাৰ মুখৰ পৰা এই 100 এবিধ শাকৰ গুণাগুণৰ বিষয়ে নিশ্চয় জানিব পাৰিব। কথাটো পাহৰি গৈছে নে? এইডাল হ'ল ৰঙালাও। বুজিছে নাই? এইজোপা লাই জাবৰি তাৰমানে কি কামত লাগে মই কথাটো কৈ দিলোঁ। আজি বিহুৰ দিনা পাতত দি থৈ পেলাই নাকত যদি শুঙে তেতিয়া মূৰ কামৰণি, মূৰৰ বিষ এইবিলাক চববিলাক নাশ হয়। এইজোপা হ'ল মচন্দৰী, সকলো মানুহে খায়। এই পাতটো তাৰমানে এনেকুৱা দৰকাৰ নহয়, মুখত যদি ঘাঁ লাগে, এইটো কি দাঁতৰ গুৰিত এইবিলাক ফুৱাফুৰি হয়, তেতিয়া এইটো চোবাই দিলে এইটো কি মুখৰ ঘাঁ আৰু হেৰিবিলাক ভাল হৈ যায়। এইজোপা নৰসিংহ পাত, এই প্ৰেছাৰ হাই প্ৰেছাৰ মানুহে খালেও ভাল আৰু এনেও খাই থাকিলে মাজে সময়ে ভাল। তাৰপিছত এইজোপা শাক খালে কি হয়, ভোকো লাগে আৰু মূৰ ঘূৰণি থকা মানুহৰ মূৰ ঘূৰণিটো কমটি হয়। হিংৰাজ বুলি ক'লে বহুত মানুহে চিনি পায়। এইজোপা বৰ দৰকাৰী গছ, তাৰমানে অসমীয়া মানুহৰ তাৰমানে দৰকাৰী গছ। মাইকী মানুহে তাৰমানে ধৰি লওক বোৱাৰী জীয়ৰীয়ে তাৰমানে পিচি পেলাই যদি মূৰত সানে, সেই কিনাবিলাক ৰং নাসানি এইটো সানি দিলে কামত দিয়ে। বুজিছেনে? কিনা ৰংটো কিনিবহে লাগিব। এইডাল পিচি পেলাই যদি সানি দিয়ে নহয়, পিচি থাকোঁতেই ক'লা হয়। এতিয়া বৰমা আইতাৰ তাৰমানে পেপাৰ চুলি পকাই নাই। চা, 1942 চনত জন্ম। এইজোপা গৰুখিচ বুলি কয়, গৰুৱে খুব খায়। বুজিছেনে? যদি এইটো পেটত খুব গৰম হ'লে এইকেইটা গুটি, ইয়াত গুটি আছে দেখিছ নাই, চেচুৱাৰ নিচিনা। এই গুটিকেইটা যদি পিচি পেলাই তই যদি নিমখ অকণ দি পেলাই খাওঁ, তেতিয়া তাৰমানে কি হ'ব, পেটৰ গৰমটো ওলাই আহিব। বুজিছনে? এই পথাৰে চথাৰে গোটেই সকলো জেগাতে পায়। এইজোপা বৰ দৰকাৰী গছ, গৰুখিচ বুলি কয়। এইজোপা নুনী পাত, নুনী গছৰ গুটি যিমান কামত দিয়ে আৰু পাতটো তাতকৈ বেছি কামত দিয়ে। এই শাকৰ লগত তাৰমানে নুনী পাত এটা দিবই লাগে, তেতিয়া তাৰমানে কিছুমান কথাৰ কাৰণে খুব ভাল। নেখাই আছে কোন? এই বছৰেকৰ বিহু বুলি পেলাই তাৰমানে আমি বাঁহৰ কোমোৰা এটা হ'লেও এই ভাজিকণত দিওঁ। তেতিয়া আমাৰ ল'ৰাই খাওক, বাঁহ পাতৰ সমান আয়ুস হওক বুলি পেলাই মনতে ভাবি পেলাই ভাজিকণ বনাই পেলাই দিলে বহুতখিনি কামত দিয়ে। এনেই আৰু কেঁচাই যদি বাঁহৰ কোঁহ লৈ পেলাই এই থৌকণ খাই কিমি নাখাওঁ। এই বাঁহৰ থৌকণ যদি এইকণ কামুৰি পেলাই খোৱা হয় ল'ৰা ছোৱালীক খুব খোৱাব লাগে। এই থৌকণ যদি চোবাই পেলাই খায় তেতিয়া কিমি নাশ হয়। এইডাল বিহলঙনি গছ, বিহলঙনি সদায়ে এডাল যদি ভাজি শাকত দি পেলাই খায় বা দুডাল খাবলৈ খুব ভয় কৰে কিছুমানে। মই যে ভয় নকৰোঁ। বিহলঙনি কোমল থুৰি এইডাল আনি পেলাই যদি ভাজিত দিয়,
লাই শাকৰ ভাজিতে বা ক'ৰবাতে দিয় তোৰ গা বিষ আমুকৰ বিষ কিবা কিবি এইবিলাক ভাল হৈ থাকে। এই কচু শাক সকলোৱে খায়, কিহত দিলে খাই ভাল লাগে সেইটো সকলোৱে জানিব। এজোপা হ'ল পিয়ালি পালেং, বুজিছনে? পিয়ালি পালেং আৰু সকলোৱে জানে কেনেকৈ খাব লাগে, জানে নাজানে? এই বিলাহী দি পেলাই মাছৰ সৈতে আঞ্জা বনাওকচোন, টকালি টকালি খাব, নাখাবনে? এইজোপা হ'ল শুকলতি গছ, বুজিছনে? শুকলতি আগ যদি আৰু পচতীয়া আগ পিচি পেলাই কোমল কোমল আলুৱে সৈতে খাই গধূলি খাই শুব লাগে, দিনত নহয়। এইডাল পচতীয়া পাত, বুজিছনে? আমাৰ ঘৰত যেনিবা পচতীয়া বৰ বনাই বনাই খাই থাকোঁ। মিহিকৈ কুটি পেলাই বেচন দি পচতীয়া পাতৰ বৰ খাই থাকোঁ। তাৰমানে কিহৰ কাৰণে ভাল আৰু সেইটো গা বিষ। এইডাল ভেদাইলতা বুলি কওঁ, তহঁত এইডাল যে বেছি উপকাৰী, বুজিছনে? তোৰ এতিয়া পেট চলি গৈছে, খুব ঢিলা পায়খানা হৈছে, তই ইয়াৰ পাত 3টামান মুখত লৈ পেলাই চোবাই পেলাই, তোৰ পিচিবলৈ সময় নাই নহয়, মুখত লৈ পেলাই চোবাই পেলাই তই খাই পানী এগিলাচ খাই দেচোন, তোৰ তাৰমানে পেট ঢিলা হোৱাটো সেই টেবলেট নিকিনিলেও হ'ব, বুজিলে? আজি এই অপাৰে আছোন, টেবলেটহে নালাগে, বেজি এটাও লৈ পোৱা নাইকিয়া দেই আজিলৈকে। বেজি ল'বলৈ বৰ ভয় লাগে। এইডাল মানুহে তাৰমানে চাটনিৰ লগত সদায়ে খায়, কোনোদিনে ক্ষতি নকৰে, কিন্তু মাইকী মানুহ আৰু গাভৰু ছোৱালী গাভৰু বোৱাৰীয়ে এইডাল খালে বৰ বেছিকৈ বেয়া কেলেই কথাটো কৈ দিছোঁ। এই ধাতু যায় বুলি যে কয়, কিছুমান মানুহৰ ধাতু বোলা বস্তু এটা আছে নহয়, মতা মানুহ হওক মাইকী মানুহ হওক ডেকা ল'ৰা হওক বোৱাৰী এইবিলাকৰ এইডাল খুব বেছিকৈ খাব নালাগে। সেইডালৰ নাম মান ধনিয়া। এইডাল হ'ল কাঠিদৰা শাক, এইডাল কাঠিদৰা বুলি কয়। জণ্ডিছ হ'লে দৰৱটো শিকাই দিছোঁ তোক, জণ্ডিছ হ'লে একেবৰণীয়া গৰুৰ গাখীৰ আৰু ইয়াক আগ একোচা আনি পেলাই পিচি তাৰ ৰসকণে সৈতে জণ্ডিছৰ যদি খাই দিয়, তেতিয়া তাৰমানে ডাক্তৰৰ দৰৱ নোখোৱাকৈও পাৰি। এইডাল ঢেকীয়া শাক সকলোৱে খায়, কিহত খালে ভাল আৰু সকলোৱে জানে। এইডাল হ'ল নেপালী শাক, বুজিছনে? নেপালীবিলাকে একদম এনেই মূৰত বোজা লয় নেকি, এই তাহাঁতৰ তাৰমানে শক্তিকাৰী বস্তু এইডালে, তাৰমানে তাহাঁতি বোজাটোও আনেগৈ, সেই শাকডালো আনে। এইডাল হ'ল খুতৰা যে বগা খুতৰা, এইডাল জিলি মিলি। এইজোপা হ'ল বন জালুক তাৰমানে বহুত উপকাৰী বস্তু। এইডাল হ'ল লফা শাক, লফা শাকে 100 বিধৰ শাকৰ লগত মই এডাল দুডালকৈ বুটলি আনিছোঁ। লফা শাকৰ যদি গছজোপা যদি শুকুৱাই থৈ দিয়ে, তেতিয়া তাৰমানে গৰম দিনত যদি খুব গৰম উঠে ল'ৰা ছোৱালী পায় তেতিয়া সেইডাল খাব পাৰি। এইডাল শুহনি গছ বুলি কয়। মানুহৰ মুখত যে কিবা কিবি হয়, ফুঁহি হেন তেন, আৰু বোৱাৰী আৰু জীয়ৰীবিলাকে এই শাকডাল খুব ভাজি খাব লাগে, খায়। মই যি টি বুটলি দিওঁ, আৰু মই বোৱাৰীক কওঁ যে তুমি শাক মই কি শাক আনিছোঁ নাচাবা, কুটি যোৱা, বুজিছনে? আৰু কাটি যায়, আৰু এডালো পেলাই দিবলৈ নিদিওঁ। এইজোপা হ'ল জয়ন্তী গছ। জয়ন্তী, মঙলা কালী, ভদ্ৰকালী, কপালিনী, দুৰ্গা, শিৱা, ক্ষমধাত্ৰী, শ্ৰদ্ধা সহানুভূতি, আমাৰ দুৰ্গা পূজাটো লাগে। এইজোপা সোণ বৰলৰ গছ। এইজোপা মালভোগ খুতৰা, ডিচেণ্টেৰী হ'লে যদি পাতত দি পেলাই খাওঁ, তেল নিদিয়াকৈ সিজাই খালেও হ'ব। পাতত দি পেলাই খাওঁ যদি, তেতিয়া টেবলেটটো নাখায়, এয়া ঘৰতে দৰৱটো পাওঁ। লাই মাজে মাজে লফা ডালি, এইডাল লাই শাক খালে কি হয় জানোৱে নহয়। এইডাল মধুসোলেং, বুজিছনে? মধুসোলেংডাল লাগে কেলৈ, তাৰমানে ধৰি লওক দাইলত দি খাবলৈও ভাল, এনেও তাৰমানে পিটিকা চাটনি। আমাৰ বাৰীত অনবৰতে থাকে, বুজিছনে? লাই জাবৰি কাটি পেলাই যদি মিহিকৈ কুটি খাৰ বনাই খায়, পেটৰ কাৰণে ভাল। এইডাল মাটিকাদুৰী শাক, এইটো ডালিমৰ পাত খালে কি হয় জানো নাই? এই চ'ত মাহত তই যদি ৰাতিপুৱা শুই উঠি পেলাই আধা গিলাচ খালে তোৰ তাৰমানে পেলুৰ কাৰণেও দিগদাৰী নাই, আৰু বহুত কথাৰ কাৰণে দিগদাৰী নাই। জেতুকা, এই পদিনাডাল খালে কি হয় আৰু কি নকৰিলে কি হয়,
তাৰ পদিনা ডালৰ বহুত দৰৱ কিছুমানৰ এইবিলাক খুব গা খজুৱাই গাবোৰ গেলা গেলা গোন্ধাই যায় গোন্ধাই নুগোন্ধায় আজিকালি আৰু সেই গোন্ধ তেল আনি পেলাই কাশীৰ তলত সানি লয় সেইবোৰে হয় আৰু এইডাল মানিমুনি বৰ মানিমুনি এইডাল আমাৰ দুবৰি বন বুলি কয় এই দুবৰি বনত কিমান গুণ আছে তাকে চাচোন তাৰমানে দুবৰি বনৰ আমাৰ মাইকী মানুহৰ বহুতখিনি অসুখ থাকে পেটৰ বুজিছনে তেতিয়া এইডালৰ চিপাই উঘালি পিচি পেলাই তাৰ লগত আৰৈ চাউল দি পেলাই যদি একদম কুটকুটকৈ পি দিয়ে ন সেই জাবৰখিনি ইয়াৰ গুচাই চাউলখিনি থাকিলে গোটেইখিনি খাই দিলে কি হ'ব সেই তেওঁলোকৰ অসুখটো ভাল হয় এইডাল কণাই শিমলু বুলি কয় বুজিছনে কণাই শিমলু তাৰমানে আমাৰ মাইকী মানুহৰ আৰু ডেকা ল'ৰাই খুব খাব লাগে এতিয়া নাখায় যে আৰু চকুত আচিনাই হ'লে ইয়াৰ আঠাটো চকুত লগাই দিলে আচিনাইটো সৰু হৈ যায় বা খোহনি গছ বুলি কয় যদি মুখত কিবা কিবি লাগে হেৰি লাগে যিটো মুখত লৈ থাকিলে গোটেই লাল বীজ হেৰি চববিলাক ওলাই আহিব আৰু শাকডাল ভাজি খালে ভাল এই শাকৰ ভাজিৰ লগত যদি কলগছৰ কুমলীয়া থোৰটো দিয়ক তেতিয়া ভাজিকণো খাবলৈ ভাল হ'ল কলগছ বিহু এসপ্তাহৰ পিছত বা বিহুতেহে খাব এই 100 বিধ শাকৰ লগত এইডাল দিব লাগে দৰ্শকসকল এই 100 এবিধ শাক পোৱা সম্ভৱ নহ'লেও বহুতে ইয়াৰে 7 বিধ শাক আনি ব্যঞ্জন কৰি খায় সেইবাবে ইয়াক বহুতে হাতশাকী বুলিও কয় এই শাকসমূহৰ উপৰিও অসমীয়া সমাজত জেতুকাৰো কিছু মহত্ব আছে গৰু বিহুৰ দিনা জেতুকা পিহি ঘৰৰ সকলোৱে লগোৱাৰ উপৰিও কেঁচা জেতুকাৰ ৰস অকণ খোৱাৰো নিয়ম আছে এনে কৰিলে বছৰটোত বিভিন্ন ৰোগৰ পৰা মুক্তি পায় বুলি বিশ্বাস কৰা হয় দৰ্শকসকল গৰু বিহুৰ দিনা খাবলৈ অনা ব্যঞ্জনবোৰৰ ভিতৰত অন্য এবিধ ব্যঞ্জন হৈছে আমৰলি পৰুৱা অসমীয়া সমাজত এই আমৰলি পৰুৱাৰো এক গুৰুত্ব আছে যিহেতু আমৰলি এবিধ সৰ্বভক্ষী পৰুৱা গতিকে এই আমৰলি পৰুৱাকে 100 এবিধ শাকৰ সমষ্টি বুলি গণ্য কৰা হয় যিহেতু বৰ্তমান আমৰলি পৰুৱাৰ সংখ্যা দিনক দিনে কমি আহিছে গতিকে সকলো ৰাইজৰ পক্ষে আমৰলি পৰুৱা খোৱাটো সম্ভৱপৰ হৈ থকা নাই গতিকে বিলুপ্তি হ'বলৈ ধৰা এই প্ৰাণীবিধক সংৰক্ষণ কৰাটো আমাৰ সকলোৰে দায়িত্ব হৈ পৰিছে আধুনিকতাৰ ঢৌৱে জগতৰ সকলো বস্তুলৈকে পৰিৱৰ্তন কঢ়িয়াই অনাৰ পৰিপ্ৰেক্ষিতত গৰু বিহুৰ লগত জড়িত বিভিন্ন নিয়ম প্ৰথাৰ লেহেমীয়া পৰিৱৰ্তন হোৱাটো স্বাভাৱিক নৈপৰীয়া মানুহখিনিৰ বাহিৰে বাকী ৰাইজৰ বাবে নদীৰ পাৰলৈ নি গৰুক গা ধুওৱা এক প্ৰকাৰৰ অসম্ভৱ কথা সাম্প্ৰতিক যুগত ব্যস্ততাৰে ভৰা অসমৰ জনজীৱনত অসমীয়া ৰাইজে কিন্তু পহৰা নাই গৰু বিহুৰ নীতি নিয়মৰ কথা ফলস্বৰূপে আজিও অটুট আছে তাহানিৰ পৰা চলি অহা গৰু বিহুৰ লগত জড়িত বিভিন্ন নিয়ম আৰু প্ৰথা দৰ্শকসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব লগতে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব